নমস্কাৰ, মই সীমান্ত ফুকন, নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সঞ্চালক। আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে 2006 চনৰ পৰা নাটকৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। গতিকে এইবাৰ বিশ্ব নাট্য দিৱস উপলক্ষে, আজি বিশ্ব নাট্য দিৱস উপলক্ষে আমি দুখনি বাটৰ নাটক, সামাজিক সজাগতাৰ ওপৰত আমি দুখনি বাটৰ নাটক কৰিলোঁ আমাৰ পৰিচালনাৰে। প্ৰথমখনিৰ নাটক আমাৰ নিম্ন শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা মোবাইল এডিকশ্যনৰ ওপৰত, মোবাইল ভাইৰাছ, নাটকখন ৰচনা কৰিছে জ্যোতিপ্ৰসাদ ভূঞাই। আৰু দ্বিতীয়খনি নাটক গোলকীয় উষ্ণতাৰ ওপৰত দীপক কুমাৰ কলিতা ৰচিত পৃথিৱীৰ অসুখ। এই নাটক দুখনিৰ জৰিয়তে আমি অকল মঞ্চত নাটক কৰি থাকিলে নহ'ব, আমি মানুহৰ কাষ চাপিব লাগিব। কেৱল নাটক মনোৰঞ্জনৰ মাধ্যম নহয়, নাটক এক গণমাধ্যম। গতিকে নাটকক আমি মানুহৰ ওচৰলৈ চপাই আনিব লাগিব। চপাই নিবৰ বাবে আমি এনেকুৱা ধৰণৰ পদক্ষেপ আগতেও লৈছোঁ। আগতে আমি এখন ফাকুৱাৰ দিনাখন আমি ৰং বুলি এখন নাটক কৰিছিলোঁ, পৰিৱেশ প্ৰযোজনা, আমাৰ শ্ৰদ্ধাৰ এজন শিক্ষাগুৰুৰ চোতালত। তাৰ পূৰ্বেও আমি বহুত তেনেধৰণে বাটৰ নাটক, ইয়াৰ পূৰ্বে কাকতি ফৰিং বুলি আমি এখন বাটৰ নাটক কৰিছিলোঁ। এই বাটৰ নাটক দুখন আজি আমি কৰিবলৈ পাই সৌভাগ্যৱান যে আজি এই বিশ্ব নাট্য দিৱসৰ দিনাখনেই আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি দুইখন নাটক সম্পূৰ্ণৰূপে উপভোগ কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলে। তাৰ বাবে আমি যতীনক ধন্যবাদ জনাইছোঁ। আৰু আমাক এই সুবিধাখিনি দিয়াৰ বাবে দেৰগাঁৱৰ পুলিচ প্ৰশাসনকে আৰম্ভ কৰি ইয়াৰ সমূহ ৰাইজ আৰু সমূহ সাংবাদিক বন্ধু সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।